অসমৰ সংখ্যালঘু মানুহখিনি অসমৰ জাতীয় জীৱনৰ শত্ৰু বুলি ক'ব। তাৰ মানে এইটো নহয় যে মিয়া মুছলমানৰ মাইকীসকল সন্তান জন্ম দিয়া মেচিন বুলি ক'ব। এই বক্তব্যবোৰৰ ক্ষেত্ৰত আপোনালোকৰ আগন্তুক স্থিতি কি হ'ব? ভোট বেংকৰ যি এটা ৰাজনীতি অন্যান্য বিৰোধী দলবোৰে কৰিবলৈ চেষ্টা কৰি আছিল, আজিৰ দিনত সচেতন আৰু শিক্ষিত সমাজে এই ভোট বেংকৰ ৰাজনীতি প্ৰত্যাখ্যান কৰি আজি প্ৰকৃততে যিটো উন্নয়নৰ ৰাজনীতি, এই উন্নয়নৰ ৰাজনীতিক আগবাঢ়ি যায়। আপুনি আগৰ ৰাজনীতিৰ কথা নক'ব, এতিয়া বৰ্তমানৰ ৰাজনীতিৰ কথা কওক। ৰাজনৈতিকভাৱে যদি আপুনি এইবিলাক সৰু নেতা নেকি কওকচোন? আপোনাৰ দল এৰি গুচি গৈছে। অৰুণোদয় দি আপোনালোকে মানুহক কৰ্মৰ পৰা বিৰতি ৰাখিছে। যি কৰ্ম সংস্কৃতি, মানুহক যি কৰ্ম সংস্কৃতি দিব লাগে, মানুহে নিজে কাম কৰি খোৱাৰ যি প্ৰেৰণা দিব লাগে, সেই প্ৰেৰণাৰ পৰা আপোনালোকে দূৰত ঠিক আছে। সংখ্যালঘু মানুহে আপোনাক ভোট দিছিল, আপুনি কি দেখিলে? দীৰ্ঘদিন সমষ্টিটো ৰকিবুল হুছেইনৰ অধীনত আছিল। আপোনাৰ পৰা মই একেবাৰে সত্য কথাটো জানিব বিচাৰিছোঁ, প্ৰকৃতাৰ্থত সংখ্যালঘুসকলৰ উন্নয়ন হৈছেনে? তেওঁলোকে চৰকাৰী আঁচনি লাভ কৰিছেনে? তেওঁলোকৰ উন্নয়ন হৈছেনে নাই? সেইখিনি কথাও মই আপোনাৰ পৰা জানিব বিচাৰিম। চাওক, আমাৰ দৃষ্টিভংগী হৈছে জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। সকলোকে ন্যায় দিব লাগিব, কিন্তু তোষামোদ কাকো নহয়। আৰু আমাৰ কাম কৰাৰ পদ্ধতিটো হৈছে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস। আমি যেতিয়া আঁচনিসমূহ দিছোঁ, সেই আঁচনিসমূহ এতিয়া ধৰক কোনোবাই ক'ব পাৰে অৰুণোদয়, কিন্তু এই অৰুণোদয় এখন ঘৰত এগৰাকী মহিলা পৰিয়ালটো উন্নয়নৰ ক্ষেত্ৰত কি ৰূপ লয়, সেইটো যোনে পায় তেখেতসকলে জানে। আৰু সেইটোৱে আমাৰ নিৰ্বাচনী সাফল্যৰ মূল কাৰণ বুলি মই কওঁ। কাৰোবাৰ কাৰণেতো হিতাধিকাৰী, কিন্তু এইটো আমাৰ কাৰণে এম্পাৱাৰমেণ্ট। গতিকে মই যেতিয়া চামগুৰি গৈছিলোঁ, চামগুৰিত কেইবাটাও ফেক্টৰ আছিল। প্ৰথমতে আছিলে যে তাত এখন ভয়মুক্ত চামগুৰি নিৰ্মাণ কৰাৰ কাৰণে সকলোৱে বিচাৰিছিল। চামগুৰিত মুক্ত গণতন্ত্ৰ হোৱাটো বহুত দিন ধৰি নাছিলে। গতিকে এই ক্ষেত্ৰত ৰাইজে আমাক এটা কণ্ঠ হিচাপে ল'লে, আমাক এক অৱলম্বন হিচাপে ল'লে। মই উন্নয়নৰ কথা কৈছিলোঁ, মই শিক্ষাৰ ক্ষেত্ৰত উন্নয়নৰ কথা কৈছিলোঁ। মই কৈছিলোঁ যে মই মূলতঃ যি আমাৰ মানৱ সম্পদ আছে, যি যুৱ প্ৰজন্ম, সংখ্যাগুৰু সংখ্যালঘু সকলোৰে মই যুৱ প্ৰজন্মৰ উন্নয়নৰ কাৰণে কাম কৰিছিলোঁ। যিখিনিয়ে সংখ্যালঘুকে ধৰি পেলাই সংখ্যাগুৰু সকলোকে, মই ব্যক্তিগতভাৱে কেতিয়াও অমুক সংখ্যালঘু তমুক সংখ্যাগুৰু এই হিচাপে মই ৰাজনীতি কৰা নাই। মোৰ এটাই ৰাজনীতি, ভাৰতীয় ৰাজনীতি, যিসকল ভাৰতীয় নাগৰিক সকলো উন্নয়নৰ কাৰণে আমি কাম কৰিম, কিন্তু যিটো বেয়া, যিটো ভুল, সেইখিনি আমি ক'ব লাগিব। আৰু আমাৰ সৰুৰ পৰা আমি শিকিছোঁ, সেইটোৱে আমি কওঁ পজিটিভ ছেকুলাৰিজম, যোগাত্মক ধৰ্ম নিৰপেক্ষতাৰে সৈতে যিখিনি বেয়া সেইখিনি কৈ আমি এটা টিভি লৈ পেলাই আমি প্ৰচাৰ চলোৱা নাছিলোঁ। মানুহক উত্তেজিত কৰিব পৰাকৈ টিভি এটা লৈ অমুক উচ্ছেদ কৰিছে, তমুক আপোনালোক যন্ত্ৰ, এইটো কথা লৈ পেলাই আমি প্ৰচাৰ কৰা নাছিলোঁ। আমি কৈছিলোঁ শিক্ষাৰ কথা, আমি কৈছিলোঁ স্বাস্থ্যৰ কথা, আমি কৈছিলোঁ যি চামগুৰিৰ যি যুৱ প্ৰজন্ম আছে, এই যুৱ প্ৰজন্মৰ উন্নয়নৰ কথা। মই কৈছিলোঁ যুৱ প্ৰজন্মক স্কিল কৰিব লাগে। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহি আছে জাগিৰোডত, গতিকে তাৰ কাৰণে যদি আমি চামগুৰিত 1000 ল'ৰাক তাত চাকৰি পাব পৰাকৈ আমি উপযুক্ত কৰি তুলিব পাৰোঁ, সংখ্যাগুৰু সংখ্যালঘু সকলো, এই বস্তুখিনিয়ে আমাক আঁকোৱালি লৈছিল। ৰাইজৰ বিপুল সমৰ্থন আহিছিল, আৰু ৰাইজে যিটো উন্নয়ন আছিল, এই উন্নয়ন যাত্ৰাৰ অংশীদাৰ হ'বলৈ মাননীয় মোদী ডাঙৰীয়া হওক, ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া হওক, অসম্ভৱ জনপ্ৰিয়তা আছিল। মই নিগেটিভ পলিটিক্সৰ পৰিৱৰ্তে মই পজিটিভ পলিটিক্সটো লৈ পেলাই আগবাঢ়িছিলোঁ, আৰু সেইটোৱে ৰাইজে আঁকোৱালি লৈছিল। গতিকে প্ৰথম মই পুনৰাই আজিৰ দিনত কওঁ, আজিৰ দিনত আপোনালোকে যিটো কৈ আছে সংখ্যালঘু ভোট লাগিব নে নালাগে, মই কওঁ ভাৰতীয় নাগৰিকৰ ভোট সকলোৱে লাগিব। কাৰণ আমি ভাৰতৰ সংবিধান মতে গঠিত এটা ৰাজনৈতিক দল, আমি পজিটিভ ছেকুলাৰিজমৰ কথা কৈছোঁ, কিন্তু যিটো নেৰেটিভ, সেই নেৰেটিভটো আমি ক'ব লাগিব। আমি কংগ্ৰেছ দলৰ দৰে হওক, ৰাইজৰ দলৰ দৰে হওক, খেনুক দেখি ৰণা ভৰা, খেনুক দেখি তোতা ভৰা কাম আমি কেতিয়াও কৰা নাই। আজি মানে কংগ্ৰেছ দলে যিটো কথা কৈছে অৱজ্ঞাৰ ৰাজনীতি বা ইটিকিং সূচক ৰাজনীতি, ইটিকিং সূচকৰ ৰাজনীতিটো কংগ্ৰেছে কৰিছিলে। আলি আৰু কুলি থকালৈকে কংগ্ৰেছৰ মন নাই বুলি কোনে কৈছিলে? কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতিয়ে কৈছিল, যদিও আমাৰ খুব শ্ৰদ্ধেয় ব্যক্তি আছিল। দিছ ইজ দ্য হিষ্ট্ৰী। যে আলি আৰু কুলি থকালৈকে কংগ্ৰেছৰ মৰণ নাছিল বুলি কোৱা কংগ্ৰেছ দলৰ সেই মানসিকতা আচলতে আজিৰ দিনতো তেওঁলোকে চেঞ্জ কৰিব নোৱাৰিলে। তেওঁলোকে মুছলমানক ভোট বেংক হিচাপে সদায় ব্যৱহাৰ কৰি থাকিব, আৰু বাকী ৰাজনৈতিক দলবোৰো তাৰ কোনো ব্যতিক্ৰম নহয়। কিন্তু তাৰ পৰিৱৰ্তে আজি ৰাইজে আমাক কিয় ভোট দিছে? ৰাইজৰ ভোটখিনিক আমি এনেই অৱজ্ঞা কৰি ক'লে নহ'ব নহয়। আজি ইউথ জেনেৰেশ্যন কিয় কাৰণে আমাৰ লগত ওলাই আছে? জহিৰুল ইছলাম ডাঙৰীয়া চামগুৰি নিজে আছিলে। আজি প্ৰত্যেকজন ইউথ
শিক্ষাৰ কথা লৈ পেলাই আমাৰ লগত ওলাই আহিছে আজি তেওঁলোকে কৈছে নিযুত মইনাৰ জৰিয়তে 25,000 গৰাকী সংখ্যালঘু যুৱতীয়ে আজি স্কলাৰশ্বিপ পাইছে এখন ঘৰত আশাৰ বন্তি জ্বলাইছে কিমান ল'ৰা ছোৱালী সংখ্যাগুৰু হওক সংখ্যালঘুৱে ফ্ৰী অফ কষ্ট চাকৰি পাইছে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে যে মই প্ৰতিটো পঞ্চায়তত মই 100জনকৈ চাকৰি দিছোঁ ৰাইজে প্ৰশ্ন কৰিলে কেনেকৈ চাকৰি দিলে আপুনি এজন মন্ত্ৰীয়ে ক্ষমতা প্ৰয়োগ কৰি চাকৰি দিব পাৰে না টকা পইচা প্ৰয়োগ হৈছে মইতো কংগ্ৰেছ দলক আহ্বান জনাইছিলোঁ নিজৰ স্থিতি স্পষ্ট কৰিব লাগে তৰুণ গগৈ ডাঙৰীয়া প্ৰয়াত মুখ্যমন্ত্ৰী মই খুব ব্যক্তিগতভাৱে সন্মান কৰোঁ কেনেকৈ চাকৰি দিব পাৰিলে ৰকিবুল হুছেইন ডাঙৰীয়া গতিকে মই এটা কথা আজিৰ দিনত জানো মানে ভূঞা ডাঙৰীয়া পজিটিভ পলিটিক্স আমি যেতিয়া কৰোঁ আমি এটা যোগাত্মক ৰাজনীতি যেতিয়া কৰোঁ আমি সকলোকে লৈ আগবাঢ়ি যাৰ আৰু বেয়াটো বেয়া বুলি কোৱাৰ সাহস থাকিব লাগিব ভালটো ভাল বুলি কোৱাৰ সাহস থাকিব লাগিব এই সাহসে আমি পুনৰাই কৈছোঁ সাহসী চৰকাৰ সৎ শাসনতন্ত্ৰ এই ভাৰতীয় জনতা পাৰ্টিৰ মূল মন্ত্ৰ এইটো মূল মন্ত্ৰ লৈ আগবাঢ়িছোঁ কাৰণে আজি সংখ্যালঘু ৰাইজো আমাৰ প্ৰতি আকৰ্ষিত হৈছে আৰু অনাগত আপোনালোকে 26 চাব মই চামগুৰিৰ ক্ষেত্ৰত সকলো পুনৰাই মই আৰম্ভণিৰ পৰা কৈছিলোঁ সকলো ধৰণৰ ৰাজনৈতিক হিচাপ নিকাচ ওলট পালট কৰি আমি চামগুৰিত জিকিম 26তো আমি সকলো ধৰণৰ মেথমেটিক্স বাদ দিয়ক কেমেষ্ট্ৰি কৰি পেলাই আমি 100খনতকৈ ওপৰ আসন আমি শৰ্মা ডাঙৰীয়া আপোনাক জেহেৰুল ইছলামে কিবা এটা ক'ব বিচাৰিছে মই শৰ্মা ডাঙৰীয়াই মাননীয় বিধায়ক মই শেহতীয়াকৈ হ'লেও তেখেতক অভিনন্দন জনাইছোঁ তেখেতৰ এই মুহূৰ্তত যিখিনি কথা কৈছে পজিটিভ কথা কৈছে মই তাকে এপ্ৰিচিয়েট কৰিছোঁ কিন্তু এই কথাখিনিত ষ্টেণ্ডত তেওঁলোক থাকিব লাগিব তেওঁলোকতো নাথাকিব নহয় এতিয়া শৰ্মা ডাঙৰীয়াৰ সমন্বিত শৰ্মা ডাঙৰীয়াৰ গভমেণ্টখনে আপোনালোকে প্ৰায় আপোনালোকৰ টিভিতেই দেখা পাওঁ অজিত ভূঞাৰ প্ৰসংগ ওলালে শৰ্মা ডাঙৰীয়াৰ কি বুলি কয় চৰকাৰখনৰ মন্ত্ৰীয়ে কি কয় মিয়াৰ ভোট লৈ ৰাজ্যসভালৈকে যোৱা অজিত ভূঞা মিয়াৰ ভোট লৈ অজিত ভূঞাই ৰাজ্যসভালৈকে যোৱা অজিত ভূঞাই ডাঙৰ কথা কৈ লাভ নাই এনেকুৱা ধৰণৰ তাচ্ছিল্যসূচক মন্তব্য তেখেতে তাচ্ছিল্যৰ কথা কৈছে মই তেখেতৰ কথাৰ প্ৰসংগতহে কৈ আছোঁ যে এজন ৰাজ্যসভাৰ সাংসদকো তেখেতসকলে মিয়াৰ ভোট লৈ AIDFৰ ভোট লৈ পেলাই ৰাজ্যসভাত যোৱা বুলি তাচ্ছিল্য কৰে আজি যাতে সেই কথাটো তেখেতৰ পজিটিভ কথাখিনিক মই এপ্ৰিচিয়েট কৰিছোঁ লগতে এই কথাটো কালি যাতে তেখেত এই কথা এই হেৰিটোত নপৰক আহি পেলাই 2 নম্বৰ কথাটো হ'ল যে ভয়ৰ ৰাজনীতিৰ পৰা মুক্তি বিচাৰিছে মই চামগুৰিত তেখেতে যিটো কথা কৈছে তাৰ সম্পূৰ্ণ ওলোটা এটা ছবি অসমবাসীয়ে দেখিলে যে চামগুৰিয়ে অসমৰ ৰাজনৈতিক পৰম্পৰাত এক অশুভ পৰম্পৰা সৃষ্টি কৰিলে এই অশুভ পৰম্পৰাত এনেকুৱা চামগুৰি নিৰ্বাচনৰ নিচিনা এনেকুৱা মই আজি শব্দটো ক'বৰ কাৰণে টান পাইছোঁ যদিও মই বুজাবৰ কাৰণে ক'ব লাগিব যে এক জংগী নিৰ্বাচন চামগুৰিত হৈ গ'ল আৰু এই জংগী নিৰ্বাচনৰ গোটেই কথাখিনি ৰাইজে দেখিছে কেনেকৈ দেখিলে যে চামগুৰি সমষ্টিত যেতিয়া কংগ্ৰেছৰ বিধায়কসকল অংশগ্ৰহণ কৰিব যায় কোনোবা সমদলত অংশগ্ৰহণ কৰিব গৈছে যোৱা অক্টোবৰৰ 15 তাৰিখে প্ৰথমটো সমদল তাত যাই থাকোঁতে কথা নাই বতৰা নাই বিধায়কসকলৰ গাড়ী এদল গুণ্ডা বাহিনী আহি পেলাই ভাঙি দিলে কোনো কথা নাই কোনো বতৰা নাই দীপ্তিৰঞ্জন শৰ্মাই উত্তৰ দিব মই গৈ আছোঁ তেওঁলোকে গৈ আছোঁ তাৰপিছত অশুভ পৰম্পৰা বিহাৰৰ ইউপিৰ যিটো অপসংস্কৃতি বন্দুক বাৰুদ লৈ পেলাই সমদল কৰি তাৰ পৰা মানুহ গুলিয়াই দিয়া এই কথাবোৰ ৰাস্তাত মই নিজেই তাৰ ভুক্তভোগী যে মই মিটিং কৰি আছোঁ কোনো কথা নাই বতৰা নাই 200-300 মানুহ লৈ পেলাই মিটিং কৰি আছোঁ শান্তিপূৰ্ণ পৰিৱেশত কোনো অসুবিধা নাই আমাৰ গাড়ীখন সন্মুখত ৰখাই থৈ দি আছে 4-5টা ল'ৰা আহি পেলাই ধাপ ধুপকৈ গাড়ীখন ভাঙি থৈ গুচি গ'ল কোনো কথা নাই আমি যেতিয়া ৰেলী কৰি গৈ থাকোঁ শেষৰ যিখন গাড়ী থাকিব সেই গাড়ীখনত এটেক কৰিব এই কোনটো পৰম্পৰা আপোনালোকৰ কথা কৈছে ঠিক আছে আপোনালোকৰ আইডিঅলজিৰ কথা কৈছে আপুনি এই মুহূৰ্তত যিখিনি কথা কৈছে ভাল কথা কৈছে যে আপুনি যুৱ প্ৰজন্মক লৈ পেলাই কাম কৰিম বুলি কৈছে কি বুলি কয় সংস্থাপনৰ কথা কৈছে নতুন কি বুলি কয় শিক্ষাৰ কথা কৈছে মষ্ট ৱেলকাম চৰকাৰত থাকিলে পজিটিভ ৰাজনীতি কৰিম বুলি কৈছে ভাল কথা কিন্তু পজিটিভ ৰাজনীতি কৰাৰ লগে লগে এই নেগেটিভ কথাৰে ইলেকশ্যন জয়যুক্ত হোৱা বা নেগেটিভ ইম্পেক্ট আজি আপুনি কৈছে যে কি বুলি কয় এপিজমেণ্ট টু নান জাষ্টিছ ফৰ অল যদি এপিজমেণ্টটো নান জাষ্টিছ ফৰ অল তেতিয়াহ'লে সংখ্যালঘু জনতাই আপোনালোকৰ চৰকাৰৰ পৰা জাষ্টিছ পাবলগীয়া বহুখিনি আছে উচ্ছেদিত শিবিৰত আজিও বহু ল'ৰা কান্দি কাটি পৰি আছে আজিও তেওঁলোকৰ কোনো সংস্থাপন নাই চৰকাৰখন এইটো নৈতিক দায়িত্ব সেই দায়িত্বখিনি আপোনালোকে পালন কৰক জাষ্টিছ দিয়ক তেওঁলোকক আজি উচ্ছেদৰ সময়ত আপোনালোকে যিসকল মানুহক গুলিয়াই হত্যা কৰিছিলে সেইসকলৰ পৰিয়ালে জাষ্টিছ আজিলৈকে আপোনালোকে বিগত সময়ত আৰু 1 মিনিট সময় আছে যে আপোনালোকে মোৰ মাত্ৰ 1 মিনিট সময় আপোনালোকে বিগত সময়ত ডিলিমিটেশ্যনৰ সময়ত যি হিচাপে ডিলিমিটেশ্যন কৰিলে সেইটো জাষ্টিছটো আপোনালোকে নকৰিলে আপোনালোকে এটা সমষ্টিত সংখ্যালঘু এটা সমষ্টিত আপোনালোকে 3.5 লাখ কি বোলে 3,18,000 মোৰ দলগাঁও সমষ্টিত আপোনালোকে 3,18,000 বনাই দিলে মঙলদৈ সমষ্টিত 1,97,000 আপোনাৰ চিপাজাৰ সমষ্টিত মাত্ৰ 2 লাখ এনেকুৱা ধৰণৰ এই পলিটিকেল জাষ্টিফিকেশ্যনো আপোনালোকৰ নহ'ল ছ'চিয়েল জাষ্টিফিকেশ্যনো দূৰৰে কথা পলিটিকেল জাষ্টিফিকেশ্যন আপোনালোকৰ নহ'ল
এতিয়া আপোনালোকে ক'লে কি আলি আৰু কুলিৰ কথা ক'লে মহাশয় আপোনালোকৰ দলৰ পৰাও মৰাণ মটক আঁতৰি গ'ল আপোনালোকৰ দলৰ পৰা লাহে আহোম জনগোষ্ঠী আঁতৰি গ'ল আপোনালোকৰ দলৰ পৰা বড়ো ভাইসকল আঁতৰি গ'ল এতিয়া আপোনালোকে লাষ্টৰ উপায়ন্তৰ হৈ পেলাই মাইনৰিটি মুছলমান যাক আপোনালোকে আটাইতকৈ বেছি ঘৃণা কৰে আজি তেওঁলোকৰ শৰণাপন্ন হৈ পেলাই আপোনালোকৰ দল ৰক্ষা কৰিবলগীয়া অৱস্থা হৈছে যে এতিয়া আপোনালোকে খোলাখুলিকৈ ক'ব বাধ্য হৈছে যে আপোনালোকৰ যিটো দলৰ ভোট যিটো মানে ছেকশ্যনৰ ভোট নালাগে বুলি অসম মই 2 মিনিট সময় ল'ম তেখেতে যথেষ্ট তেখেতে যথেষ্ট এলিগেশ্যন দিছে তেখেত আচলতে খুব উৎসাহিত বেছি দিন তেখেতৰ কংগ্ৰেছত হোৱা নাই তেখেতৰ বেছি কথাখিনিতো ক'ব লাগিব মই কংগ্ৰেছত কিমান দিন হৈছে এইটো বেলেগ কথা কিন্তু মই কথাখিনি ক'ব লাগিব ৰকিবুল হুছেইন ডাঙৰীয়াই অপেনলি টিভিত ক'লে মানুহক চৰ মাৰিবৰ কাৰণে আপুনি মোক এবাৰ কওক যে এইটো ডিপ্ৰৰঞ্জন শৰ্মাই ক'লে নে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে খাপ খাই যাব কোনটো কথা এই সামগুৰিত হিংসাৰ সূত্ৰপাত ঘটোৱা মূল নায়কজন আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া নহয় হিংসাৰ সূত্ৰপাত আপোনালোকে ঘটাইছে আপোনালোকে আৰম্ভ এটেকটো কোনে কৰিছে গুলি আহিছিল কোনে এটেক কোনে কৰিছে গাড়ী কোনে ভাঙিছে আপোনালোকে ভাঙিছে কংগ্ৰেছৰ পৰা কওকচোন আমাৰ ফালৰ পৰা কোনোবা এখন গাড়ী ভাঙিছে আপোনালোকে ভাঙিছে আপুনি ভাঙিছে আপোনালোকে এৰেষ্ট কিয় কৰা নাই যদি আমাৰ ফালৰ পৰা ভাঙিছে আপোনালোকে এৰেষ্ট কিয় নকৰে ৰকিবুল হুছেইন ডাঙৰীয়াই সংবাদ কৰ্মীক এটেক কৰাইছে যদি কৰিছিলে তেতিয়াহ'লে আমিতো বাৰম্বাৰ কৈছিলো যে এটেক কৰা আপোনালোকে এৰেষ্ট কৰক আপোনালোকে নকৰিলে আপোনালোকৰ কংগ্ৰেছ কৰ্মীয়ে গৈ এটেক কৰিছে ক'তো এটেক কৰা নাই গুলি আছে কংগ্ৰেছ কৰ্মীয়ে নিজৰ বাপেকে পুতেকক গুলিয়াই দিলে নেকি নিজৰ বাপেকে পুতেকক গুলিয়াই দিলে ঠিক আছে বাৰু ওপেনলি কৈছে আপোনালোকে কাণথলীয়া চৰ মাৰি দিব আৰে প্ৰমাণিত হৈছে আপুনি মানি লওক কাণতলীয়া চৰ কেতিয়া মাৰিব দিছে যেতিয়া পইচাৰে ভোট কিনাৰ কথা আহিছে যেতিয়া পইচাৰে ভোট কিনাৰ কথা আহিছে তেওঁ স্বীকাৰ কৰিলে তেতিয়াহে কথাবোৰ আহিছে তেওঁ স্বীকাৰ কৰিলে তেতিয়াহে কথাবোৰ আহিছে ভয় ভাবুকি আৰু পইচা স্বীকাৰ কৰিছে প্ৰশাসনত কওক চাকৰি প্ৰশাসনটো আপোনাৰ মতে চলিছে তাতে পঞ্চায়তত কেনেকে দিলে আপুনি প্ৰশাসনটো আপোনাৰ মতে চলিছে আমাৰ গাড়ী ভাঙে প্ৰশাসনক ক'লে প্ৰশাসন কয় নাই এক্সিডেণ্ট হৈছে ঠিক আছে প্ৰশাসনটো সকলো আপোনালোকৰ মতে চলিছে 100টা চাকৰি পঞ্চায়তত কেনেকে দিলে আমি কৈছো আমি এইটো কৈছো আপোনালোকে তদন্ত কৰক পঞ্চায়তত কেনেকে দিলে আপোনালোকে তদন্ত কৰক সেইটো আমিতো কৈছো ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে তদন্ত কৰক চাকৰি কেনেকে দিলে তদন্ত কৰক বুলি কৈছে যদি অনিয়মভাৱে দিয়া বুলি আপোনালোকে ভাবিছে তেতিয়াহ'লে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে তদন্ত কৰক সামগুৰিত কংগ্ৰেছে সদায় হত্যা আৰু হিংসাৰ ৰাজনীতি কৰিছিল ভয় ভাবুকিৰ ৰাজনীতি কৰিছিল না সেইটো গোটেই অসমে দেখিছে এবাৰ কোনে কৰিলে সেইটো গোটেই অসমে দেখিছে বাৰু কংগ্ৰেছৰ পৰা না সেইটো অসমে দেখিছে মহাদেৱ ডাঙৰীয়া এইটো আপোনালোকৰ মোক অকমান ক'বলৈ দিয়ক ভূঞা ডাঙৰীয়া হয় মই ক'বলৈ দিম আপোনাৰ ওচৰলৈ যাম মোক অলপ ক'বলৈ দিয়ক কলিতা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ যাম ব্ৰজেন মহন্ত ডাঙৰীয়াক মই ক'বলৈ দিব পৰা নাই আধা মিনিট দিয়ক নাই ব্ৰজেন মহন্ত ডাঙৰীয়া কোৱাৰ পিছত আপুনি ক'ব পাৰিব হয় মহন্ত ডাঙৰীয়া ইতিমধ্যে হয় কওক ডিপ্ৰৰঞ্জন শৰ্মা ডাঙৰীয়াই খুব স্পষ্ট ভাষাতেই তো ইতিমধ্যে সামগ্ৰী সম্পৰ্কেও কৈছে সামগ্ৰিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পৰৱৰ্তী আমাৰ অগ্ৰগতি কেনেধৰণৰ হ'ব এই সন্দৰ্ভত ইতিমধ্যে বক্তব্য ৰাখিছে জেহেইল হুছেইন ডাঙৰীয়াই ইতিমধ্যে যিখিনি কথা কৈছে তো আচলতে সামগ্ৰী যি হিংসা ইতিমধ্যে তেখেতে কৈছে যে তাতে শ্বহীদ কোন ব্যক্তি শ্বহীদ হ'ল ভাৰতীয় জনতা পাৰ্টীৰ এজন ব্যক্তি তাতে মৃত্যুবৰণ কৰিব লগা হ'ল কি ভাৰতীয় জনতা পাৰ্টী তেওঁ হত্যা কৰিলে নেকি সেই হত্যাকাৰীসকল কোন আছিল নাই সেইটো কেছ হৈছে আজি সকলোৱে কেছ হৈছে সেইকাৰণেতো সেই কথাটোৱে কৈছোঁ ওলাই পৰিব কথাটো আপুনি কংগ্ৰেছক ভোট দিব নালাগে আপুনি আপোনালোকে কথা সেইটো যাওক কওঁতে মই এক বাক্য কোৱা নাই কথা মই আপোনাক ধৈৰ্য ৰাখক অকণমান শুনক কথাটো তাৰপিছত আপুনি ক'ব যিখিনি ক'বলগীয়া আপুনি নিশ্চয় ক'ব তো মই যিটো ক'ব বিচাৰিছোঁ যে তাতে যদি মানুহৰ মৃত্যু হৈছে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰ তাতে মৃত্যু হৈছে তাতে গাড়ী ভাঙিছে ভাৰতীয় জনতা পাৰ্টীৰ MLA গাড়ীত গুলি হৈছে তো আপুনি আজি ইয়াতে কৈ আছে যে ৰাইজক এনেধৰণৰ কথা ক'ব বিচাৰিছে যেন মানে তাতে কংগ্ৰেছ দলৰ ওপৰতহে আক্ৰমণ হৈছে তাত ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত একো আক্ৰমণে হোৱা নাই আমাৰ MLA ওপৰত তাতে গুলি হৈছে সেই গুলি কোনে কৰিছে MLA গাড়ীত গুলি হৈছে MLA গাড়ী ভাঙচুৰ হৈছে কোন MLA ভাঙিছে ভাৰতীয় জনতা কোন নামটো কওক গতিকে আপুনি জানে তাত নামটো কওক কথা ওলাইছে নামটো কওক আপুনি কৈ আছে গাড়ী ভাঙিছে গুলি আহিছে নামটো কওকচোন কাৰ ভাঙিছে জিতু গোস্বামী গাড়ীত গুলি হৈছে জিতু গোস্বামী গাড়ীত গুলি হৈছে জিতু গোস্বামী গাড়ীত গুলোৱা নাই জিতু গোস্বামীৰ সমদলৰ পৰা কংগ্ৰেছ কৰ্মীক গুলি আহিছে আৰু জিতু গোস্বামীয়ে কৈছে ইছমাইল না শুনক আপুনি মিছা তথ্য দিলে নহ'ব নহয় ইছমাইল হুছেইনে গুলোৱা বুলি কৈছে ইছমাইল হুছেইন কংগ্ৰেছ দলৰ এজন কৰ্মকৰ্তা যাৰ বয়স ৭৫ বছৰ আৰু তেওঁ নিজৰ পুতেকক গুলিয়াব নেকি তেওঁ নিজৰ পুতেকক গুলিয়াব নেকি এই ধৰণৰ বিকৃত এই ধৰণৰ চেষ্টা নকৰিব ইতিমধ্যে তাতে যিমানবোৰ ঘটনা সংঘটিত হৈছে সেয়া
আক্ৰমণ সেইটো আজিৰ কথা নহয়। আপোনালোকে জানে 2016 চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া নিৰ্বাচনী প্ৰচাৰৰ কাৰণে তাতে গৈছিল, সেই সময়ত মোৱামাৰী গাঁৱত তেখেতক কনভয়ৰ ওপৰত আক্ৰমণ কৰা হৈছিল। কোনো ৰকম প্ৰাণ লৈ তেতিয়া তেখেত মানে তাৰ পৰা ওলাই আহিবলগীয়া হৈছিল। এই ঘটনা কোনে নাজানে? সমগ্ৰ অসমবাসী ৰাইজে জানে। অৰ্থাৎ তাতে সন্ত্ৰাস, তাতে দমন পীড়ন অত্যাচাৰ চলোৱা মূল মানুহজনী আছিল ৰকিবুল হুছেইন ডাঙৰীয়া। আৰু তেওঁ আৰম্ভণিতে যেতিয়া দেখিছিল যে হাৱা বেলেগ ফালে গৈ আছে, মানে পৰাজয় নিশ্চিত, আৰু সেইটো কাৰণে তেওঁ হতাশগ্ৰস্ত হৈ এটাৰ পিছত এটাকৈ আক্ৰমণ আমাৰ ওপৰত তেওঁলোকে নমাই আনিছিল। আজি গোটেই অসমবাসী ৰাইজক বিপথে পৰিচালিত কৰিবলৈ গৈ এনেধৰণৰ বক্তব্য ৰখা হৈছে। একেটা সময়তে ভাৰতীয় জনতা পাৰ্টীয়ে এইটো এটা ধৰ্ম নিৰপেক্ষ দল, আপোনালোকে যিমানেই নকওক লাগিলে এইটো এটা হিন্দুত্ব দল, এইটো মুছলমান বিৰোধী দল, নিৰপেক্ষ এইটো এটা ক'বলৈ দিয়ক। এইকাৰণে কাৰণ সকলো ধৰ্ম সৰ্বধৰ্ম সমভাৱ। না মোক 1 মিনিট ক'বলৈ দিয়ক, কাৰণ এক মিনিট ক'বলৈ দিয়ক। মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টী এটা ধৰ্ম নিৰপেক্ষ দল। এইটোৱে সকলো ধৰ্মৰ মানে সম অধিকাৰত বিশ্বাসী। একেটা সময়তে আজি ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লোৱা হৈছে বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ভোট নালাগে, অমুক নালাগে, তমুক নালাগে, এই ধৰণৰ কথা বতৰাবিলাক তেওঁলোকে প্ৰচাৰ কৰিবলৈ বিচৰা হৈছে। মুখ্যমন্ত্ৰীয়ে বাক্যটোৰ আধা অংশহে তেখেতসকলে প্ৰচাৰ কৰে, সেই কথাটোহে কয়, কিন্তু তাৰ আগে পিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কথা কৈছিল সেই কথা তেওঁলোকে নকয়। কোন মুছলমানৰ ভোট নালাগে বুলি তেখেতে কৈছে? তেখেতে কৈছে বহু বিবাহত যিসকলে বিশ্বাস কৰে, যিসকলে বাল্য বিবাহত বিশ্বাস কৰে, যিসকলে মহিলাসকলক একমাত্ৰ সন্তান জন্মৰ একো এটা মেচিন হিচাপে চাই, এই ধৰণৰ মুছলমানসকলৰ ভোট নালাগে বুলিহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। তো গতিকে আপোনালোকে বিকৃত নকৰিব। তেখেতে কৈছে যে আজি মুছলমানসকলৰ মাজত এই ধৰণৰ যিবিলাক অন্ধবিশ্বাস আৰু কুসংস্কাৰ আছিল সেইবিলাকক দূৰ কৰাৰ কাৰণে এটাৰ পিছত এটা প্ৰচেষ্টা ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কৈছে। আৰু ঠিক আছে, আধা মিনিট সময় ল'ম, কিন্তু এতিয়া চৰকাৰী পক্ষৰ 3গৰাকী ব্যক্তি আছে, সময় তেওঁলোকক বেছি লাগিবই, যা হওক। এতিয়া আমি এটা কথা কওঁ কি টু ৰং নট মেক্স এ ৰাইট। এতিয়া জহিৰুল ইছলাম ডাঙৰীয়াই যি সামগ্ৰীৰ কথা কৈ আছে, মই 2007 চনত UDF-ত যোগদান কৰাৰ কথা আছিল বৰমাত, কিন্তু মই আৰু বলোৰাম নাগ, কিন্তু আমি বৰমা যাব নোৱাৰিলোঁ। তেতিয়া কংগ্ৰেছে ৰকিবুল হুছেইন গুণ্ডাই আমাক যাব নিদিলে, আমাৰ MLA আমাৰ সকলো বিষয়ববীয়াৰ গাড়ী ভাঙিলে। আমি উৰিয়াগাঁও নেশ্যনেল হাইৱেত মই আৰু বলোৰাম নাগে UDF-ত যোগদান কৰিছোঁ। সেইকাৰণে চামগুৰিৰ যিখিনি অত্যাচাৰ হিংসাৰ যিটো ইতিহাস, সেইটো কিন্তু ৰকিবুল হুছেইনেহে কৰিছে। আৰু এতিয়া যি নতুনকৈ বিজেপিয়ে কৰিছে বা কংগ্ৰেছে কৰিছে, এইটো কেতিয়াও সমৰ্থনযোগ্য নহয়। সেইকাৰণে ৰকিবুল হুছেইন জহিৰুল ইছলাম ডাঙৰীয়া যিহেতু কংগ্ৰেছত নতুনকৈ আহিছে, কংগ্ৰেছত পৰ্দা বা চিলিং দেখিছে, কংগ্ৰেছৰ আচল স্বৰূপটো তেওঁ নাজানে। আৰু আজি যিখিনি উচ্ছেদ হৈছে, মুছলমানৰ ওপৰত অত্যাচাৰ বিজেপিয়ে কৰি আছে, এইখিনি কৰিবৰ কাৰণেও কিন্তু 58-60 বছৰ কংগ্ৰেছৰ ৰাজত্বকালত সুবিধা কৰি দিছিল। কংগ্ৰেছেই মাটিৰ পটা দিয়া নাছিল, কংগ্ৰেছেই ইণ্টাৰনেল ডিছপ্লেচমেণ্ট আপোনাৰ চাৰ্টিফিকেট দিয়া নাছিল, কংগ্ৰেছেই আপোনাৰ এই ডিটেনশ্যন কেম্প বনাইছিল, যিখিনি আমাৰ জহিৰুল ইছলাম ডাঙৰীয়াই সততে টক শ্ব'বিলাকত আগতে কৈছিল। এতিয়া তেখেতৰ লিমিটেশ্যন আছে, তেখেতে ক'ব নোৱাৰিব। কিন্তু কংগ্ৰেছৰ আচল স্বৰূপটো আমি জানো। জিতা জাকতা উদাহৰণ, মই বৰমাত যোগদান কৰিবলগীয়া আছিল, কিন্তু কংগ্ৰেছৰ গুণ্ডাই আমাৰ গাড়ী বৰমা যাব নিদিলে, আমি হাইৱেত যোগদান কৰিবলগীয়া। আপুনি ক'ব চমুকৈ, মই ডিপ্লু ৰঞ্জন শৰ্মাক বিদায় দিব লাগিব। চমুকৈ ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ, সময় একেবাৰে কম, শেষত মই এটা কথাই ক'ম, মানে যি হত্যা আৰু ভাবুকিৰ ৰাজনীতি এটা ট্ৰেণ্ড আৰম্ভ কৰিছিল কংগ্ৰেছৰ নেতৃত্বত চামগুৰিত, তাৰ পৰিৱৰ্তে এতিয়া সকলোকে লৈ মইতো চামগুৰি সমষ্টিৰ উন্নয়নৰ কাৰণে এতিয়া মই ৰকিবুল হুছেইন ডাঙৰীয়া মই পৰামৰ্শ বিচাৰিছোঁ ৰাজহুৱা সংবাদ মাধ্যমৰ জৰিয়তে। গতিকে আহক আমি এটা খুব ভাল পজিটিভ পলিটিক্স কৰিম। কিন্তু মই পুনৰাই ক'ম যে তোষামোদ নহয়, পুনৰাই মই ক'ম তোষামোদৰ জৰিয়তে আমি কংগ্ৰেছৰ নিচিনাকৈ তোষামোদ কৰি পেলাই বা খেনুক দেখি ৰণাবা খেনুক দেখি তুতা বৰা সাপ হৈ খুটি মানে বেজ হৈ জৰাৰ ৰাজনীতি নহয়। খুব পজিটিভ ৰাজনীতিৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদৰ যি ধাৰাৰ ৰাজনীতি আমি কৰোঁ, যি নেশ্যনেলিজিমৰ পলিটিক্স আমি কৰোঁ, তাত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদে মিলি পেলাই আমি প্ৰতিজন কাৰ্যকৰ্তাই এই জয়যাত্ৰা আৰম্ভ কৰিম। আৰু ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ UPPL-ৰ যি চৰকাৰ চলি আছে,
এই চৰকাৰ যিখিনি জনকল্যাণমূলক কাম এইখিনি আমি কণ্টিনিউ কৰিম আৰু ২৬তো মিত্ৰজোঁটৰ চৰকাৰ আমি গঠন কৰিম এইটো মই নিশ্চয় শৰ্মা ডাঙৰীয়া আপোনাৰ চিন্তা ভাল বহুত বহুত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি এই যোগাত্মক ৰাজনীতিৰে সামগ্ৰী আগুৱাই নিব বুলি আমি আশা কৰিলোঁ আৰু আমাক সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ মই চমুকৈ ব্ৰজেন মহন্ত ডাঙৰীয়া চমুকৈ তো ইতিমধ্যে দীপৰঞ্জন শৰ্মা ডাঙৰীয়াই খুব স্পষ্ট ভাষাতে মানে গোটেই কথাখিনি ক'লে গতিকে অনাগত দিনত অৰ্থাৎ ২৬ৰ যি নিৰ্বাচন তো নিশ্চিতভাৱে যি বিষয়টো লৈ আজি আপুনি চৰ্চা আৰম্ভ কৰিছিল যে একমাত্ৰ ধৰ্মীয় সংখ্যালঘু সমষ্টিতেই নহয় তো সামগ্ৰিকভাৱে অসমত চৰকাৰ গঠন কৰাৰ কাৰণে যি পৰিমাণৰ মানে প্ৰাৰ্থীৰ বিজয় হৈ আহিব লাগে তাতোতকৈ বহু বেছি প্ৰাৰ্থী ইতিমধ্যে বিজয়ী হৈ যে আহিব সেইটো প্ৰায় নিশ্চিত হৈছে কাৰণ ৯৩টাতকৈ অধিক সমষ্টিত যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আমি বহুত গৰিষ্ঠ সংখ্যক ভোট আমি তাতে পাইছিলোঁ আৰু এতিয়া এই যিটো সামগ্ৰী আৰু বিহালীয়ে যিটো ৰাস্তা আজি দেখুৱালে তো সেইটোৰ পথকে পদাংক অনুসৰণ কৰিয়েই অসমৰ বিভিন্ন সমষ্টিত আজি সবকা সাথ সবকা বিকাশৰ যিটো ধাৰা অৰ্থাৎ মোদীজীৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ ধাৰা সেইটো আগুৱাই যাব পিছফালে সকলোৱে মই আগুৱাই আৰু আহিব। অতিথিসকলক সময় দিব নোৱাৰিম অনুষ্ঠান শেষ কৰিব লাগিব ইমান সময় আমি হয় সময় একেবাৰে নাই অনুষ্ঠান শেষ কৰিব লাগিব চম্পকদাই মাত্ৰ কেইটামান কথা ক'লে মই চম্পকদাক এটা কথা কওঁ যে আপোনালোকে কি বুলি কয় আপুনি বৰমাত জইন কৰিব বিচাৰিছিলে সেই সময়ত আপোনাক কি বুলি কয় গাড়ী ভাঙচুৰ কৰিলে তাৰ প্ৰতিশোধটো এইবাৰ আপোনালোকে অফিচিয়েলি বিজেপিক প্ৰেছ মিট পাতি সমৰ্থন দি পেলাই AUDF তাৰ প্ৰতিশোধটো ল'লে নহয় জানো দুই নম্বৰ কথা আপোনালোকৰ দলৰ এজন বিধায়কৰ ঘৰৰ পৰাই সমগ্ৰ নিৰ্দলীয় সময় দিব নোৱাৰিম জহিৰুল ইছলাম হয় আনিছুৰ ৰহমান মই আৰু সময় দিব নোৱাৰিম হয় ইতিমধ্যে আমি ইমান সময় আলোচনা কৰিলোঁ সংখ্যালঘু ৰাজনীতিক লৈ আৰু কিছু আলোচনা কৰাৰ অৱকাশ আছে আজি মই সময় সকলোকে সম পৰিমাণে দিব নোৱাৰিলোঁ তাৰ বাবে দুখিত পৰৱৰ্তী সময়ত আমি সংখ্যালঘু ৰাজনীতিক লৈ আৰু আলোচনা কৰিম আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ